নিশা 3:30 বাজিছে আৰু মানে ডিউটি আছিলে, ডিউটি ছুটি হ'ল 3:30 বজাত। এতিয়া মানে ৰুমলৈ যাব লাগে। ইয়াত অকলে যাব লাগিব এইডোখৰ পৰা। মানে দুৱাৰখন খোলা আছেচোন, কিবা এটা হ'ল নেকি আকৌ? বন্ধু কি হ'ল হা? বন্ধুসকল, আজিৰ ৰাতিৰ খানাটোত কি দিছে এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ, চাই লওক। কিছুমান মেট্ৰেছ বনাই এনেকৈ থৈছে, মানে ইয়াত লিখা আছে চাওক, ৱেট ফিট। আৰু এইবোৰ গোটেই মানে সূতা মেচিনত বেলেগ বেলেগ ডিজাইনত চিলাই বহিব। আৰু এই চিলোৱাৰ পিছত মানে এইটো পেকিং হৈ আছে, এইটো ফিনিচিং, মানে এইটো ফিনিচিং লগাইছে। তাৰপিছত মানে ইয়াত দি পিনে ইয়াত চেপ এটা কৰি পিনে এজন তিনিচুকীয়া কোন জেগা? এইবোৰ এনেকৈ মানে ধৰক যিবোৰ ইয়াত মাল কাটি আছে, সেয়াই আৰু পৰিৱেশ। আৰু বন্ধুসকল, ডিউটিলৈ গৈ আছোঁ। মানে 7 বজাৰ পৰা আছে নাইট ডিউটি। ৰাতিপুৱা 3:30 বজাত বা 4:30 বজাত ছুটি হৈ যাবগৈ। আৰু এতিয়া ডিউটিলৈ গৈ আছোঁ, যিহেতু মই আজি ফাৰ্ষ্ট টাইম নাইট ডিউটি গৈছোঁ, মানে কোম্পানীত ডিউটি ছুটি কৰি মানে 3:30 বজাত বা 4:30 বজাত ৰাতিপুৱা ছুটি হ'ব। ৰুমলৈ যোৱালৈকে, মানে ৰুমত সোমোৱালৈকে ভিডিঅ'টো সম্পূৰ্ণকৈ বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াত মানে কামলৈ আহিলে এতিয়া আৰম্ভ হ'ব কাম। এইবোৰ গাড়ী ইয়াত মাল কাটি আছে। ভাত খাবলৈ হৈ গ'ল। 8:30 বজাত ভাত দিয়ে এক টাইম, আৰু ভাত খাবলৈ যাওঁ এতিয়া। এইবোৰ মানে মেট্ৰেছ, এইবোৰ গোটেইখিনি কাটিব। এইবোৰ মানে ব্লক এটা ব্ৰেডৰ নিচিনা হৈছে, দেখিছে নাই? এইবোৰ বেলেগ বেলেগ ৰঙীয়াৰ। আৰু আজি খানানো কিহেৰে দিয়ে তাকো দেখুৱাম বোলক আপোনালোকক। আৰু ৰাতিৰ পৰিৱেশ কেনেকুৱা? দিনততো পোহৰে হৈ থাকে বাৰু, ৰাতিৰ পৰিৱেশ দেখুৱাম বোলক। ভাত খাবলৈ যাওঁতে মানে ফিংগাৰ প্ৰিণ্ট দি পিনে টিকেট এটা নিয়া হয়। এইটো ইয়াৰ পৰা আনিব লাগিব। এতিয়া কি হ'ল, নাই লোৱা নি? নাই লোৱা। এইটো বিল্ডিঙতে মানে খানা খামগৈ আমি। আন্ধাৰ হৈ আছে এতিয়া, ভিতৰলৈ সোমাই গ'লেহে গম পাম। সিহঁতে খাই বৈ আহিলে চাগে, বহি আছে ইয়াত। আন্ধাৰ হৈ আছে এতিয়া। মোবাইলটো লৈ আহিছোঁ কাৰণে লাইটটো মানে জ্বলাই গৈছোঁ দেই। দিনত পূৰা পোহৰ হৈ থাকে বাৰু, ইয়াত লাইট নাই দিয়া চাগে এতিয়া। ইমান আন্ধাৰ হৈ আছে। ইয়াৰ পৰা মানে এতিয়া লৈ যাব লাগিব, আৰু কাঢ়ি লৈ ল'ব লাগিব। পূৰা লাইন হৈছে, লৈ পিনে ধুই ল'ব লাগিব। এতিয়া পূৰা লাইন হৈছে মানে। ভাত ল'বগৈ লাগিব ইয়াতে বহি। বন্ধুসকল, আজিৰ ৰাতিৰ খানাটোত কি দিছে এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ, চাই লওক। এইফালে ৰিং পাপৰ, এইফালে ভাত, এইফালে চজিনা এনেকৈ কৰি বিলাহীত দাইল, আৰু এইফালে বুট দাইল আৰু কিবা ভাজি এখন, এইফালে টেঙা দাইল, আৰু এইফালে গাখীৰ। মানে খানাটো খাই লওঁ, তাৰপিছত আধা ঘণ্টা ৰেষ্ট লোৱাৰ পিছত আকৌ মানে ডিউটি যাব লাগিব, হয় নাই? তো খাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। পানী আছে। আমি মানে ভাতকেইটা খাই লৈছোঁ। আপকা ঘৰ কাহা হে? ছত্তীশগড়। আপকা ছত্তীশগড়? ঠিক হে। আমি এনেকৈ থৈ গ'লেই হৈ যাব, হাত ধুই ল'ব লাগিব। এতিয়া ভাত খাই আহি গ'লোঁ, এতিয়া ভিতৰলৈ যাওঁ, ডিউটি আছে। এইবোৰ গাড়ীত মানে এইবোৰ নিয়া হয় আৰু এইবোৰ বহুত কোমল, মানে এইবোৰ পাতল এনেকুৱা এপিচ মানে এইটোক মেমৰি বুলি কয়। আৰু কেইবা পিছো মিলাই মানে ধৰক ডাঠ কৰি পিনে এখন মেট্ৰেছ বনোৱা হয়। কষ্টও হয়, আৰু শেষতহে ওলাই গৈ মেট্ৰেছখন। আৰু দামো হয় 20,000, 80,000, 70,000 তেনেকুৱা। এইবোৰ কাম মানে ইয়াত যিবোৰ মানে টুকুৰা থাকি যায়গৈ, সেইবোৰ গোটেইখিনি মানে ইয়াত বান্দুল কৰা হয়। বান্দুল কৰি পিনে সেই তেনেকৈ বান্ধি থোৱা হয়। তাৰপিছত সেইখিনি মিক্স কৰিলে মানে বেলেগ এটা বনাই মানে মেট্ৰেছ। সেইটো মানে অলপমান মিক্সকৈ বনায়। সেইটো মিক্স বনাই মই কেনেকুৱা বনাই আপোনালোকক দেখুৱাই দিম বাৰু। কোমল আৰু বহুত বেছি কোমল, ফুটা হৈ আছে, দেখিছে নহয়? এইবোৰো মানে বেলেগ দাম, আৰু য'ত যিটো লগায় তেনেকুৱা ধৰণৰ। এইবোৰ গাড়ীত থৈ দিছে, আৰু এইকেইটা মেচিন এতিয়া বন্ধ হৈ আছে মানে। নিশা 12 বাজিল, আৰু এতিয়া মানে চাহ দিব, চাহ খাবলৈ যাওঁ, ঠিক আছে?
তাৰপিছত আকৌ নিশা 2 বজাত দিব চাহ কাহ গিয়া চাই 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 এই খোৱা মানে এইটো চানা পেকেট এইপিনে চাহ মানে ৰাতি 12 বজাত ৰাতি 12 বজাত চাহ খাব कैसे चाय बनाया काला काला खाली पानी है क्या काला काला दिखाई दे रहा এইবোৰ মেট্ৰেছ 1 2 3 মানে বেলেগ বেলেগ ধৰণৰ ইয়াত তিনিটা মানে কোৱালিটিৰ মিক্স হৈ পিনে মেট্ৰেছখন বনিছে আৰু চবতে বেলেগ বেলেগ মানে এইখিনি বেলেগ এইটো মানে এতিয়া চোলা পিন্ধাব ইয়াত এইটো দামো আছে তেনেকুৱা দামী এইটোৱে নেকি চবতছে দামী এইটোৱে চাগে এইটোৱে চবতছে দামী চোলা পিন্ধাব এতিয়া এই দে এইটো মানে এতিয়া পিন্ধাই দিলে তাৰপিছত ইয়াত আকৌ মানে এইটো কি কৰিব আপোনাৰ হ'ব মানে এতিয়া দেই এইটো এইটো মানে চিলাই আছে আৰু এই চিলোৱাৰ পিছত মানে এইটো পেকিং হৈ আছে ইয়াত মানে কভাৰ লগাইছে কভাৰ হয় না ফিনিচিং এইটো ফিনিচিং মানে এইটো ফিনিচিং লগাইছে তাৰপিছত মানে ইয়াত দি পিনে ইয়াত চেপেটা কৰি পিনে লাষ্টত মানে গুচি যাবগৈ আৰু সেইটোৱে কথা এইবোৰে কাম আৰু ৰাতি বিয়লি হ'লেও এই আঠা লগোৱাখিনি আছে ইয়াত এতিয়া চেপা মাৰিব মানে অলপমান আঠাখিনি পোৱা ধুনীয়াকৈ লাগি যাবগৈ তাৰপিছত উলিয়াই আনিব সেইফালে পেকিং কৰিব তেনেকৈ মানে ধৰক এইখন আহি গ'লগৈ এতিয়া ইয়ালৈ আহি গ'লগৈ এতিয়া ইয়াত চাব দেই ইয়াত পলিথিন লাগি গ'লগৈ ইয়াৰ পিছতে মানে ইয়াত চেপ খাই যাবগৈ এনেকৈ চব মেচিনতে হয় আৰু এইবোৰ মানে এখন হৈ গ'লগৈ তাৰপিছত মানে চেপেটা কৰি ইয়াত এনেকৈ বান্ধিব আৰু নিবলৈ ভাল হ'ব সুবিধা সেয়া মানে ইয়াত মানে এনেকৈ আঠা লগাইছে ইয়াত ভিডিঅ'টো বনাই লৈছোঁ ভালকৈ এজন তিনিচুকীয়া কোন জেগা অঁ জাগুন গৈছোঁ মই ইয়াত আঠা লগাই দিলে 3 কাপ হৈ গ'ল আকৌ এবাৰ চাহ দিছে চাহ খাবলৈ যাব লাগিব সকলোবোৰ চাহ খাবলৈ মইহে জনাই মানে যাম আৰু এইফালে চাহ দিবলৈ গ'ল এতিয়া মইহে জনাই বাকী মানে ভিডিঅ'টো চাই থাকক ৰুম যোৱালৈকে আপোনাক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ ঘৰ কাহে ঝাৰখণ্ডৰ হয় মানে তো কিমান দিন হৈ আছে 8 মহিনা এই বহুত দিন হৈ গৈছে এইবোৰ এনেকৈ মানে ধৰক যিবোৰ শেষ হৈ যায়গৈ ধৰক কাটি কুটি যিবোৰ মানে থাকি যায়গৈ যে বেছি হৈ গৈ যায় সেইবোৰ মানে এনেকৈ লৈ যায়গৈ আৰু মানে এইবোৰ মিক্সাৰ হয়গৈ মিক্স বনি পিনে মানে এনেকুৱা বনাইগৈ সেইখিনি মানে এইটো এখন বনিয়ে গ'ল পেকিং কৰিলে হৈ যাব মানে সেয়াই এইবোৰেই কাম ইয়াত মই কিন্তু ডঙাডঙি কাম নকৰোঁ দেই মই মানে ডঙাডঙি কাম কৰাই নাই আৰু এইবোৰ মেট্ৰেছত মানে কাপোৰ ধুনীয়াকৈ লগোৱা হৈ যায় তাত মানে মেট্ৰেছৰ কভাৰবোৰ এইবোৰ কিছুমান মেট্ৰেছ বনাই এনেকৈ থৈছে মানে ইয়াত লিখা আছে চাওক ৱেট ফিট আৰু এইবোৰ মানে মেট্ৰেছত কভাৰবোৰ লগাই যে এইবোৰ ইয়াৰ ভিতৰত মানে কি সোমাই আছে কোমল মই ক'ম বাৰু আৰু এইখন মানে ক্লথ কাপোৰ ইয়াৰ দামবোৰো বেলেগ বেলেগ হ'ব এইখনৰ বেলেগ দাম এইখনৰ বেলেগ দাম এইবোৰ মানে ধৰক ইমান ডাঠ সৰু বনাই মানে অকল ডাঙৰ বুলিয়েই নহয় অকল শোৱাখনেই নহয় মানে সকলো ধৰণৰ মেট্ৰেছ এইটো চাওক এইটো বেলেগ মানে এইটো স্প্ৰিং এইটো মানে বহুত দামী হ'ব ইয়াত এখন সোমাই আছে ইয়াত কিন্তু স্প্ৰিং আছে 1 2 3 4 5টা তৰফ আৰু এইবোৰ মানে কি হ'ল মেট্ৰেছত মানে এইবোৰত লগাবৰ কাৰণে কভাৰ এইবোৰ চিলাই থৈছে এইখন চাওক কেনেকুৱা লাগিছে কালাৰ আৰু এইখনৰটো চাব ইয়াৰটো এইখনৰটো এইটো বেলেগ মানে
সেয়াই আৰু এইবোৰ মানে কটা হয় মেচিনত। আৰু এটা আছে কেইবাটাও ডিজাইন মানে আছে, ইয়াৰ কালাৰটো বেলেগ আৰু এইটো আছে ৰঙা, এইটো ৰাতি গোটেইকেইটা মেচিন নচলে মানে। ডাঙৰ ডাঙৰ মেট্ৰেছৰ যিকেইটা মানে ব্লক আছিলে সেই ব্লকবোৰ কিছুমান মানে এইটো মেচিনত কটা হয়, এনেকুৱাকৈ কটা হয় মানে ৰাউণ্ড কৰি এইবোৰ পাতলকৈ মানে এনেকুৱা হৈ যায়গৈ। আৰু এইবোৰ ইয়াত জমা কৰি থৈছে, এইবোৰ নি পিনে কি কৰে এইটো মেচিনত লগায়। এই মেচিনটোত কি কয় বেলেগ ধৰণৰ ৰং মানে, আৰু ইয়াত মানে ইয়াৰ এখন আছে দেখিছে লগাই থোৱা, আৰু ইয়াত এইখন কাপোৰ আৰু এইবোৰ গোটেই মানে সূতা মেচিনত বেলেগ ডিজাইনত চিলাই বহিব, সেইটো কথা মানে। এইবোৰ যেতিয়া চলোৱা হয় তেতিয়া মানে কি হয় ইয়াৰ পৰা ওলাই যায়গৈ, কেনেকুৱা এটা ষ্টাইলত ওলাই, ইয়াত অলপমান লাগি আছে মই দেখাই দিছোঁ, এইখন চাওক। আৰু ইয়াৰ চিলাইটো ডিজাইনটো এনেকুৱা হৈছে, গম পালে নহয়। সেয়াই আৰু ইয়াত মানে আহি পিনে এনেকৈ ইয়াত ৰাউণ্ড কৰি থোৱা হয়, ৰাউণ্ড কৰি পিনে ইয়াত থোৱা হয়। ইয়াৰ পৰা আকৌ ইয়াত কিমান জোখত চাইজত লাগে কাটি পিনে এনেকৈ থোৱা হয়। ইয়াৰ পৰা নি পিনে আকৌ এই মেচিনকেইটাত চিলোৱা হয়, এইকেইটাত। তাৰপিছত আৰু মানে সেই মেট্ৰেছবোৰ যেতিয়া আহে তাত কভাৰ লগাই পিনে দি দিয়া হয় পেকিং কৰি মেলি। ঠিক আছে, ৰুমলৈ এতিয়া যাম, ছুটি হৈ গ'লগৈ, ব'লক। আৰু ইয়াৰ গাড়ীবোৰ মানে সৰু ট্ৰলিবোৰ এইখন চাওক। যোৱা সময়ত মানে ফিংগাৰ প্ৰিণ্ট দি থৈ যাব লাগে, কিমান সময়ত গৈছোঁ কিমান সময়ত ওলাইছোঁ। ইয়াত আছে চেক আউট, 3:30 বাজিবলৈ হৈ গ'ল দেখিলে। এতিয়া মই ইয়াত ফিংগাৰ প্ৰিণ্ট দিম, নামটো ওলাব মোৰ, পিংকু নেওগ, দেখিছে ওলাই গ'ল, হৈ গ'ল, যাওঁ। আউট নাই এইবোৰ মানে গোটেই মেট্ৰেছ এইবোৰ পেকিং কৰিব লাগিব আৰু বেলেগ ডিজাইনৰ বেলেগ দামৰ, হয় নাই? বেলেগ ডিজাইনৰ বেলেগ দামৰ চব। আমি ইয়াত বনোৱা উঠাই দিলোঁ, অথনিতে থলোঁ। বাছ ৰৈ আছে মানে, এইফালে বাছ ৰৈ আছে মানুহ নিবলৈ যে, এইফালে মানে এইখন এখন বাছ, এইখন এখন বাছ, একদম মানে এইপিনে বাছ ৰৈ আছে নিবলৈ। 3:30 বাজি গ'ল এতিয়া মানে, ইমান সময়তে ডিউটি ছুটি। বাছ ৰৈ আছে, এতিয়া যাব আৰু। ইয়াত শুই থাকোঁ বুলিও ক'লেও পৰা যাব, ইয়াত শুই থাকোঁ বুলিও ক'লেও পৰা যায় মানে। ডিউটি আছিলে, ডিউটি ছুটি হ'ল 3:30 বজাত, এতিয়া মানে ৰুমলৈ যাব লাগে। ইয়াত বাছ ৰৈ আছে সৌফালে, কিছুমানে বাছত যাব আৰু মানে ৰাতিপুৱালৈকে ৰুমত, আৰু ৰাতিপুৱালৈকে কোম্পানীত থাকোঁ বুলি ক'লেও পৰা যায়। কিন্তু মানে ৰুমটো যিহেতু ওচৰতে আছে সেইকাৰণে গুচি গৈছোঁ ৰুমলৈ। বেলেগ মেইন গেটলৈকে আমি এইখিনি লগতে ওলাই যাম, তাৰপৰা মানে বাকীখিনি সময় অকলে যাব লাগিব, 7 মিনিটমান লাগিব। তো যাওঁ আৰু অকলে ৰাতিৰ পৰিৱেশ সকলোতে নিজান। আপকা আসাম কা কোন জেগা? মোৰতো অসমতে হয় ন। ইয়াত কিমান দিন হ'ল? গোৱালপাৰা। অ'কে, গোৱালপাৰা। ইয়াত কিমান দিন হ'ল কৈছে? অঁ, 2 মহিনা হৈছে ন। মানে মই নাইটত আজি ফাৰ্ষ্ট মানে কাম কৰিছোঁ দেই, ইয়াত মানে কোম্পানীত। আৰু আপুনিতো আগতে কৰি আছে ন, নাইটত আগতে কৰিছে যদিও মানে ৰাতি ছুটি হ'লে গুচি যায়গৈ নেকি? হা, গুচি যায়। মই মানে অকলে যাব লাগিব এইডোখৰ পৰা। আপোনাৰ ৰুম কোনফালে আছে? এইফালে যাব ন? অঁ, মই মানে বেলেগ ফালে যাম এতিয়া। এইজন মানে ক'ৰ হৈছিলে? ওদালগুৰিৰ হয় মানে এওঁ এফালে যাবগৈ, আৰু দস্তি এটা আছে, ইও এফালে যাব। আমাৰ মানে বেলেগত যে, মই সেইকাৰণে এইফালে যামগৈ মানে। ইয়াত মানে হিৰো কেইটামান ৰৈ আছে, এইকেইটা। আৰু এইফালৰ পৰা মই এনেকৈ যামগৈ মানে। আপুনি কোনফালে যাব? এইফালে যাব? এই লগতে যাওঁ তেনে, আপুনি এইফালে যাব যদি। মই এইফালে যাব বুলি ভাবি আছিলোঁ, এওঁ মানে এইফালে যাব। লগতে যাওঁ, মোৰ মানে সাৰথি হৈ গ'লগৈ এতিয়া।
আৰু ক'ৰ পৰা চাইছে আপোনালোকে ভিডিঅ'টো কমেণ্ট এটা কৰি দিব, শ্বেয়াৰটো কৰি দিবলৈ নাপাহৰিব ৰাতি 3:30 বজাত। লাইক কৰি লয় একদম লাইক কৰি কমেণ্ট কৰি দিব। আপোনালোকে কোন জেগা গোলাঘাটৰ হয়। আপোনালোকে ক'ৰ পৰা চাই কমেণ্ট কৰি দিবচোন। আৰু সেয়াই আৰু মই আজি নাইটত মানে ফাৰ্ষ্ট চাইছোঁ ভিডিঅ'। ইয়াত ইয়াত দোকান খোলা থাকে দিনত। এইটোত বনোৱা হয় বুলেটৰ পাৰ্ট চাৰ্ট কিবা তেনেকুৱা বাইকৰ। 1 2 3 4 5 6 7 মই লগা 8জন গৈ আছোঁ মানে। এতিয়া একো টেনশ্যন নাই মানে, মইতো আধা ৰাস্তাতে সোমাই দিম, আপোনালোকে চিধা চিধা গৈ থাকিব হয় নাই। সেয়াই আৰু ৰুমলৈ যাওঁ, সিহঁতক উঠামগৈ। লগৰকেইটা শুই আছে নহয়, সিহঁতক উঠামগৈ। এতিয়া সিহঁতে কিমান দেৰি হয় দুৱাৰখন খোলোতে বা কি বুলি ভাবে মই চাম দেই। ভিডিঅ'টো চাই থাককচোন আপোনালোকে। মেইন কথাটো হ'ল কি, এতিয়া কোম্পানীটো মোৰ মানে আমাৰ ৰুমৰ ওচৰতে আছে, সেইকাৰণে মই সোনকালে ৰুম পামহি। আৰু এওঁলোকৰ মানে দূৰত আছে, এওঁলোক গৈ পাওঁতে মানে কমেও 20 মিনিট আধা ঘণ্টা লাগি যাবগৈ। সেইকাৰণে আৰু ৰুমটো ওচৰতে হ'ল যে, সেইকাৰণে ৰুমটো ভাল হৈছে আৰু উপায় নাই, তেনেকৈ থাকিব লাগিব এতিয়া। বাকী আপোনালোকে গৈ থাকিব। আপোনাৰ লগত আছে ন? আপোনাৰ ঘৰ কোন জেগা? ওদালগুৰি। এই ওদালগুৰি এইটো আমাৰ ৰুম। এতিয়া সোমাই যাম মানে এইফালে। গৈ আছোঁ অকলে অকলে, লাহে লাহে গৈ থাকিলে তেওঁলোকৰ আধা ঘণ্টা লাগিব মানে। এয়া উঠাম এতিয়া এওঁলোকক। উঠ জল্দি বুলি আহি গ'লোগৈ। উঠ জল্দি আহি গ'লোগৈ বুলি ক'ম। দুৱাৰখন খোলা আছেচোন, কিবা এটা হ'ল নেকি আকৌ? বন্ধু কি হ'ল? হা? অঁ এইজনৰ গাটো বেয়া আকৌ। ৰুমলৈ আহিছোঁ, দুৱাৰখন খোলা দেখিছোঁ বোলো কি হ'ল মানে, গাটো বেয়া বোলে। ৰুমৰ বাহিৰতে এই ৰুমলৈ আহিলোঁ, দেখিছোঁ মানে লগৰ এজনৰ গাটো ভাল নহয়। উশাহ নিশাহ লোৱাত বহুত কষ্ট হৈছে মানে। সিদিনা আপোনালোকক যিটো কথা কৈছিলোঁ যে মই লগৰ এজনৰ উশাহ লোৱাত বন্ধ হৈ গৈছিল মানে। সকলোৱে একেটা ৰুমতে এডজাষ্ট কৰিব নোৱাৰে। দুৱাৰ খুলি মানে বাহিৰত আছে। মই বোলো কি হ'ল, আপোনালোকক মই সেই তাকে জনাব বিচাৰিছোঁ। সেইকাৰণে মানে ৰুম ল'লে মানে ধৰক দুৱাৰ বা খিৰিকী এইবোৰত থকাৰ উপৰি মানে ভালকৈ সুবিধা থকাকৈ ধৰক। এতিয়া এইটো ফুটাতনো কিমান হাৱা সোমাব। দুৱাৰ খিৰিকী মাৰি দিলেতো অকণমান কষ্ট হ'বই। সেইকাৰণে আৰু ভাল ৰুম চাই পিনে ল'ব মানে। ইমানো মানে ধৰক টকা পইচাৰ হেৰি নহয়, বহুত মানে ভাল ৰুম চাই ল'ব। সেয়াই আৰু বাকী ভিডিঅ'টো বেছি দীঘল নকৰোঁ। এতিয়া কি হয় মই ৰাতিপুৱা গৈ আপোনালোকক ক'ম বাৰু, ঠিক আছে। শুই আছে লগৰ কেইজন মানে। ডিউটিৰ পৰা আহিলোঁ, আপোনালোকেতো গম পালেই দুৱাৰখন খোলা আছিলে। লগৰজনৰ উশাহ লোৱাত কষ্ট হৈছে। ৰাতিপুৱালৈকে থাকক এনেকৈ, তাৰপিছত চাওঁ ঘৰত থৈ আহিব লাগিব যেন পাইছোঁ। সেয়াই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাকীখিনি কাইলৈ ক'ম বাৰু, ঠিক আছে। শুই আছে ইয়াতে।